মায়ে কাগজখন মোৰ হাততে দি থৈ যাবলৈ কৈছে। হয় নেকি? সেইটোৱে কৰিব লাগিব আৰু দিয়ক। মাৰ পৰা চহী ল'ম বুলি ৰৈ থাকিলে কোৰ্টৰ কাম বহুত দেৰি হৈ যাব, মই গম পাইছোঁ। গতিকে আপোনাকে দি যাওঁ, আপুনি ভালকৈ চহীকেইটা চাই পিনি কৰাই থ'ব। এইখন লওক, ঠিক আছে? ঠিক আছে দিয়ক, মই কৰি ৰাখিম। হেৰি, আলহীক এনেকৈ বহাই থৈ আপুনি ভিতৰলৈ গৈছে যে? এইখন থৈ আহোঁ। আপোনাৰ লগত কিন্তু মোৰ ডাঙৰ কথা এটা পাতিবলগীয়া আছে। কওকচোন। এনেকৈ কওকচোন বুলি নহয়, আপুনি বহি ল'ব লাগিব। বহক। কওক। ৰ'ব। আচ্ছা, আপুনি বাৰু পলহঁতৰ সম্পত্তিৰ বিষয়ে কি জানে? কিবা জানেনে? মই একো নাজানো সেইবোৰ। ৰ'ব 1 মিনিট। এই যে দাগটো দেখিছে 448, এই মাটিখিনিৰ বিষয়ে আপুনি কিবা জানেনে? মই একো নাজানো। তেনেহ'লে মই আপোনাক বহু কথাই ক'ব লাগিব। কওকচোন, কি কথা? ৰ'ব, শুনক। পৰি, তুমি কি ক'ব বিচাৰিছা স্পষ্টকৈ কোৱাচোন। হাইৱেৰ কাষৰ মাটিখিনি মায়ে অকল পীযুষৰ নামতে উঠাব বিচাৰিছে যে, সেইখিনিতো তোমাৰো নাম থাকিব লাগিছিল। পৰি, তুমি ইমান সোনকালে এইবিলাকত মাত মাতিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰো ইচ্ছা নাছিল, কিন্তু কথাবোৰ যাতে আৰু বেছি জটিললৈ নাযায় সেইবাবেহে মাত মাতিছোঁ। আমি দুটা সৰু থাকোঁতে দেউতাই সেই মাটিখিনি লৈছিল। তাত আমাৰ এটা ডাঙৰ পাম্প হাউচ আছিল আৰু তাত থকা আদিবাসী মানুহ এজনে আমাৰ খেতি কৰিছিল। আৰু বন্ধ বাৰত মাজে মাজে আমাক দুইটাকে দেউতাই তালৈ লৈ গৈছিল। আৰু এদিন ভাইটিয়ে ধেমালিতে কি ক'লে জানা? সি বোলে তাত এটা প্ৰকাণ্ড দালান সাজিব। পাছফালে প্ৰকাণ্ড পুখুৰী, আগফালে পাচলি বাৰী, ফুলনি বাৰী। আৰু পৰি, তাতকৈও তাৰ ডাঙৰ সপোনটো কি জানানে? সি বোলে বিল্ডিঙৰ ওপৰত এটা হেলিপেড সাজিব। চোৱাচোন, এইবিলাক সম্ভৱ হয় জানো? তাৰ যে কিমান ডাঙৰ সপোন আছিল। আৰু দেউতাও চোৱাচোন ধেমালিতে কৈ দিলে, বোলে বাবা তই আগতে ডাঙৰ হৈ ল, তাৰপিছত তই তাত যি ইচ্ছা তাকে বনাব পাৰিবি। আৰু দেউতাৰ সেই কথাষাৰ ৰাখিবলৈকে মায়ে আৰু মই ডিচাইড কৰিলোঁ যে সেই প্লটটো তাৰ নামত তুলি দিম। আৰু আমি ভালকৈ জানো সি যিবিলাক পৰিকল্পনা কৰিছিলে সেইবিলাক এতিয়া সি একো কৰিব নোৱাৰে। তথাপিও দিয়াচোন পৰি, দেউতাই মনত অলপ হ'লেও শান্তি পাব বুলি মই আৰু মায়ে সেই ডিচিশ্যনটো ল'লোঁ। আৰু সেইখিনি মাটিৰ ভেলিউ এতিয়া কোটি টকাৰ ওপৰত। দেখিছানে সি কিমান সৰুতে সেই মাটিখিনিৰ ভেলু বুজি পাইছিল? একো ভেলু বুজি পোৱা নাই। সেয়া আছিল তাৰ এটা অবাস্তৱ সপোন। আৰু সেই অবাস্তৱ সপোনৰ ওপৰত ভিত্তি কৰিয়েই সেই মাটিখিনি তুমি তাৰ নামত কৰি দিব বিচাৰিছা। তুমি এইবোৰ একো বুজি নাপাবা। আৰু এটা তোমাক মই কথা কওঁ, জানি থোৱা, সেই মাটিখিনি তাৰ নামত দিয়াৰ বিনিময়ত আমাৰ চন্দ্ৰপুৰত থকা তাতকৈও 3 গুণ ডাঙৰ প্লট এটা মোৰ নামত তুলি দিব বিচাৰিছে। এটা কথা জানি থওক মিছেছ বৰুৱা, হাইৱে কাষৰ মাটিৰ ভেলু চন্দ্ৰপুৰৰ মাটিৰ ভেলুতকৈ 3 গুণ বেছি। কিন্তু মোৰ এটা কথা সন্দেহ হয়, কেনেবাকৈ দেউতাকৰ ৰিটায়াৰমেণ্টৰ টকাখিনি পীয়ুষৰ নামত ফিক্সড ডিপজিট কৰিবলৈ লোৱা নাইতো।
পীযুষৰ নামতে যদি চব সম্পত্তি দিয়ে আমাৰ কি হ'ব? পৰি গা চা বেয়া কৰিছে নেকি? নহয় মা। তেনেহ'লে এনেকৈ আছা কিয়? এনেই মনটো ভাল লগা নাই। তোমাৰ মনটো ভাল লাগিবলৈ মই তোমাক এটা খবৰ দিওঁ, শুনা। বাহ, কি হ'ল মা? পৰি ঘৰত অহাৰ পিছত দেখোন ল'ৰাটোৰ কোনো ইম্পৰ্টেঞ্চে নাই। ভাল ভাল খবৰবিলাক প্ৰথমতে বোৱাৰীকহে দিয়া দেখোন। তোকো মই মাতিলোৱেহেঁতেন, ভালেই কৰিলি আহিলি। ঠিক আছে, মই আহি বহিলোৱে যেতিয়া, কোৱা এতিয়া। পৰমাই ফোন কৰিছিলে, দেউতাৰ ৰিটায়াৰমেণ্টৰ ফাইলটো পাছ হৈছে, 2 দিনতে বোলে ডিপজিটো হ'ব। কমখন দৌৰাদৌৰি হ'লনে বাৰু? হয় দিয়া, পৰমাই চাগে এতিয়াহে শান্তিত থাকিব পাৰিব। তোমাৰ পৰানো কিমান কথা শুনিলে ন? শুনিবইতো লাগিব, দায়িত্ব লৈছে। মই পিছে এটা কথা ভাবিছোঁ বুজিছ, টকাখিনি ডিপজিট হোৱাৰ লগে লগে মই তহঁত দুটাৰ নামত সমানে দুভাগ কৰি দিম। সময়ৰ লেঠাটো সময়ত মাৰি দিয়া ভাল। নালাগে দিয়া মা, সেইখিনি তুমি ভাইটিৰ নামতে ৰাখা। সৰুকে হ'লেতো মোৰ এটা চাকৰি আছে, সেইখিনি দি আগলৈ সি নিজাকে কিবা এটা কৰিব পাৰিব। তাতে এতিয়া আকৌ আমাৰ সমস্যাবোৰো কম, গতিকে এতিয়াই আমি ভৱিষ্যতৰ কথাটো চিন্তা কৰাটো ভাল হ'ব। প্ৰথমে ময়ো সেইদৰে ভাবিছিলোঁ, কিন্তু তাৰ পাছত ভাবিলোঁ তহঁতি কিজানি বেয়াই পাওঁ। মা, বেয়া পোৱাৰ প্ৰশ্নই নুঠেও, আৰু আজিলৈকেতো মই তাৰ কাৰণে একো কৰিবই পৰা নাই। চ' এইটোৱে সুযোগ তাৰ কাৰণে কিবা এটা কৰাৰ, নে কি কোৱা পৰি? আমাকনো টকা পইচা কিয় লাগে? বতাহ খাইহে আমি জীয়াই থাকোঁ। পৰিয়ে কি কৈ গ'লো? মা, মানে কি, কথাটো শুনি তাইও ভাল পাইছে আকৌ। সঁচাকৈয়ে এইটোৱে কৈছেতো? মা, কি কৰিবা তাই কথা কোৱা ষ্টাইলটোৱে তেনেকুৱা। দিয়াচোন দিয়া, পাচলি কি ক'ত আছে মই কাটি দিওঁ, দিয়াচোন দিয়া, কটাইখন দিয়া। দিয়া না। মোৰ মনলৈ কিন্তু আন এটা চিন্তাহে আহিছে, বুজিছেনে? কওকচোন। পলে চাগে বাধ্যত পৰিহে তেনেকৈ কৈছে, আৰু বাইদেউ চাগে নিয়ম মাফিক সৌজন্যতাখিনিহে পালন কৰিছে। ক'ব লাগে বাবে কৈছিল আৰু পল এগ্ৰী নোহোৱা হ'লেও বাইদেউ চাগে টকাখিনি পীযুষৰ হাততে দিলেহেঁতেন। মই বুজা নাই আপুনি কি ক'ব বিচাৰিছে। অধিকাৰ মানে? চাওক, দেউতাকৰ টকা পইচাৰ ওপৰত পলৰ ইমান অধিকাৰ নাই যিমান পীযুষৰ আছে। চাওক, বহু বছৰ ধৰি সেইখন ঘৰৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে। এজন উকিল হিচাপে কাৰোবাৰ ওপৰত অন্যায় হৈ থকাটো মই কিন্তু সহ্য কৰিব নোৱাৰোঁ। মোৰ কিন্তু কেতিয়াবা সন্দেহে হয় যে পল সেইখন ঘৰৰ সন্তান হয়নে নহয়। তথাপিও আপুনি কিন্তু চিন্তা নকৰিব দেই, মই আপোনালোকৰ লগত আছোৱেই, বিশেষকৈ আপোনাৰ লগত। ভবামতে যদি কথাটো হয়, তেনেহ'লে ভাল কেছ এটা হাতলৈ আহিব, তাৰমানে ভাল এমাউণ্ট এটা পোৱা যাব। তাৰ সন্মুখৰ থালখনত মাত্ৰ কেইটামান ভাত আৰু লাখুটি এডাল হ'লেই তাৰ জীৱনটো সুন্দৰকৈ চলি যাব। নহয়, পল মোৰ নিজৰ সন্তান নহয়। মোক কোৱা নাছিল যে, তাৰমানে আপোনালোকে মোক এতিয়ালৈকে নিজৰ বুলি ভাবিব পৰা নাই, সেইকাৰণে ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱাই ৰাখিছে।
আৰু পল তেওঁতো মোক এবাৰ জনাব লাগিছিল কিয় জনোৱা নাছিল মোক কাৰণ সেইটো কথা মই তোমাক ক'ব লাগিব বুলি কেতিয়াও নাভাবিলোঁ মোৰ আচল ঘৰ ক'ত মোৰ মা দেউতা কোন মই যে একোৱেই নাজানো মই হেনো জালুকবাৰী কোনোবা এটা জিৰণি চৰাত পৰি কান্দি আছিলোঁ মায়ে এৰি গ'ল বুলি তেওঁলোকে মোক লৈ আহিলে মা দেউতাৰ মৰম দিলে পৰিচয় দিলে অকণো দুখ অনুভৱ নকৰাকৈ মোৰ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ তুলি দিলে আৰু মই যে তেওঁলোকৰ সন্তান নহয় তেওঁলোকে কেতিয়াও নাভাবিলে পীযুষৰ দৰে ময়ো তেওঁলোকৰ সন্তান বুলিয়ে ভাবি গ'ল আৰু তেওঁলোকে বৰ গৌৰৱেৰে মানুহৰ আগত কৈছিল জানানে আমাৰ সন্তান এটা নহয় দুটা তেনেহ'লে পেঞ্চনৰ টকা আৰু সম্পত্তিৰ ভাগ এটাৰ নামত কিয় হাইৱে কাষৰ মাটিখিনি ভাইটিক কিয় দিয়া হৈছে তুমিতো ভালকৈ জানা আৰু এইটোও জানো যে চন্দ্ৰপুৰৰ সেই ভেলু নথকা মাটিখিনিৰ বাদে কোনো সম্পত্তি তোমাৰ নামত নাই বাকীবোৰ মাটিও এতিয়ালৈকে ভাইটিৰ নামত নাই নহয় সব এইবোৰ দেউতাৰ নামতে আছে সেইবাবেই কৈছোঁ বাকীবোৰ প্লটত নাম উঠোৱাৰ সময়তো সৰুকালৰ সাধু কিছুমান যাতে সাঙুৰ খাই নপৰে তাৰ ওপৰত অলপ চকু দিবা শুনা পৰি চোৱা মোৰ সৰুকে হ'লেতো এটা চাকৰি আছে সেইখিনি টকাৰে আমি ধুনীয়াকৈ চলি যাব পাৰিম কিন্তু ভাইটিৰ কথা চিন্তা কৰা প্লিজ তাৰো দেখোন একোৱেই নাই চোৱা এই জীৱন গঢ়াৰ মূল্যৱান সময়খিনিত সি বিকলাংগভাৱে জীৱন কটাব লগা হৈছে আৰু সেইবাবে দেউতাৰ গোটেই সম্পত্তিবিলাকো যদি তাৰ নামত তুলি দিয়ে মোৰ ক'বলগীয়া একোৱেই নাই ইভেন চন্দ্ৰপুৰৰ মাটিডোখৰ সেই ডোখৰৰ কাৰণেও মোৰ একো প্ৰয়োজন নাই কাক কি প্ৰয়োজন তুমি আজিলৈকে একোৱেই নুবুজিলা সেই অন্ধ ল'ৰাটোক বিঘা বিঘা মাটিৰ কি প্ৰয়োজন আছে কোৱা তুমি তাৰ সন্মুখৰ থালখনত মাত্ৰ কেইটামান ভাত আৰু লাখুটি এডাল হ'লেই তাৰ জীৱনটো সুন্দৰকৈ চলি যাব মাৰা ৰৈ গ'লা কিয় মাৰা আকৌ কিন্তু এটা কথা মনত ৰাখিবা যিটো চাকৰিৰ কাৰণে তুমি তোমাৰ পিঠিৰ পৰা বেকাৰৰ লেবেলটো আঁতৰাই সমাজৰ আগত থিয় দিছা যিটো চাকৰিৰ কাৰণে আজি তুমি সম্পত্তিৰ ভাগ নালাগে বুলি কৈছা সেইটো চাকৰি কিন্তু তোমাক মোৰ দেউতাই দিয়া নিজৰ অধিকাৰৰ বাবে যি কৰিব লাগে মই কৰিম তুমি একো কৰিব নালাগে কেৱল চাই থাকা মা তুমি কিয় কান্দিছা মা পৰিয়া জীৱনতে বৰ দুখ পাইছে অ তাইক কথাবিলাক আমি আগতেই জনাব লাগিছিল জনামনো কেনেকৈ তাক বেলেগৰ বুলি ভাবিলেহে জনালোহেঁতেন বলেও মনতে আজি কম দুখ পোৱা নাই আকৌ যে এই পুৰণা কথাবিলাক মনত পেলাব লাগিব মই সেইটো কেতিয়াও ভবা নাছিলো জাননে আমি কোনোদিনে নভবা কথা এটা বৰ মনলৈ কেনেকৈ আহিলে নে মা আমাৰ আৰু বৰ মাজৰ সম্পৰ্ক বেয়া কৰিবৰ কাৰণে কোনোৰ মাজত সোমাইছে কোন সোমাব আমাৰ ঘৰলৈ আহেনো কোন আচলতে সঁচা কথাবিলাক কেতিয়াও লুকাই নাথাকে বাদ দে এইবোৰ কথা যা তই শুই থাকগৈ যা মই শুম দিয়াচোন মা তুমি আগতে খোৱাচোন তুমি খোৱা মই শুম দিয়া খোৱা ঠিক আছে তই যা
অকল সম্পত্তি চাই বিয়া হোৱা ছোৱালী আজিৰ দিনত অভাৱ নাই মিছেছ বৰুৱা। আৰু হলটো এইখন ঘৰৰ সন্তান নহয়। কথাবোৰ ধৰি নাথাকিবা, সৰু কথা। কেতিয়াবা এই সৰু সৰু কথাবোৰে বৰ ডাঙৰ বিষয়ত বেয়াকৈ আঘাত কৰিব বুলিহে সন্দেহ হৈছে। নকৰে। মই তোমাক কথা দিছো, মই যাওঁ এতিয়া। কি হ'ল ইমানকৈ যে মনটো মাৰি আছে? নাই, হেৰি নহয়, বোৱাৰী অহাৰ এমাহ হোৱাই নাই, বৰ সোনকালে খেলি মেলিবিলাক আৰম্ভ হ'ল নহয়নে? খেলি মেলি? কি খেলি মেলি? সেইটো আপুনিহে জানিব। ঘৰত বোৱাৰী এজনী থকাৰ পিছত শাহুৱেকে এনেকৈ মন মাৰি থাকিলে কিবা এটা হৈছে বুলিতো সন্দেহ হ'বই। আপোনাৰ সন্দেহ ভুল। মোৰ বোৱাৰীৰ লগত একো লগা নাই। কথা নুলুকুৱাব, মই আপোনাৰ চকুলৈ চাই বুজিছোঁ নহয়। অৱশ্যে আপোনাৰ ঠাইত মই থকা হ'লে এনেকুৱাই কৰিলোহেঁতেন। বৰ যন্ত্ৰণাদায়ক সময় নহয়নে এইখিনি? এই ঘৰখনৰ সন্মানৰ কথা ভাবি বোৱাৰীৰ কথা আনৰ আগত ক'বও নোৱাৰি, আৰু ঘৰত বোৱাৰীৰ উভতনিবোৰো সহ্য কৰিব নোৱাৰি, বুজিছেনে? মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ, বুজিছে? আচলতে বোৱাৰী আৰু শাহুৰ মাজৰ সম্পৰ্ক এই তেল আৰু পানীৰ নিচিনা, কেতিয়াও এক হ'ব নোৱাৰে, বুজিছে? আপোনাৰ দৰে শাহুবোৰেই তেনেদৰে ভবা কাৰণে আজিও সমাজখনত শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কটো মধুৰ হৈ উঠা নাই। আপুনি যি তেল আৰু পানীৰ উপমা দিছে, সেইটো আমি এদিন ভুল বুলি প্ৰমাণ কৰিম। আপুনিও আপোনাৰ বোৱাৰীক নিজৰ ছোৱালীৰ দৰে ভাবিবলৈ লওকচোন। নিজৰ সন্তানৰ দৰে মৰম কৰক। তেতিয়া আনৰ আগত আপুনি আপোনাৰ অভিজ্ঞতাৰ কথা ক'বলৈ গৈ কিছুমান অৰ্থহীন উপমা দাঙি ধৰিবলগীয়া নহয়। আচলতে ইচ্ছা কৰিলে শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজৰ সম্পৰ্কটো কিমান মধুৰ কৰিব পাৰি সেইটো আপুনি নিজেই জানিব পাৰিব। প্ৰথমতে চবেই তেনেকেই ভাবে, পিছতহে আচল চৰিত্ৰটো ওলাব। অঁ দিয়ক দিয়ক দিয়ক। একচুৱেলি কি জানে, এই চাৰ্কুল অফিচাৰজন ভাল হোৱা হ'লে ইমানখিনি টকাৰ প্ৰয়োজনেই নহ'লহেঁতেন। নাই নাই, টকাৰ কথা মই চিন্তা কৰা নাই, কিন্তু কামটো হ'ব লাগে। আপুনি নিশ্চিন্ত থাকক, কামটো হৈ যাব। কিন্তু আৰু এটা কথা আকৌ, সদ্যহতে এইবোৰ কথা বেলেগক কাকো নক'ব, আনকি পলকো নক'ব আকৌ। নাই নাই, এইবোৰ কথা তেওঁক কৈ বিপদ চপাই অনাহে হ'ব। তেওঁতো দাতা কৰ্ণ, পাৰিলে চন্দ্ৰপুৰৰ মাটিখিনিও ঘূৰাই দিবহে বিচাৰিছে। পৃথিৱীখন বৰ জটিল মিছেছ বৰুৱা। ইয়াত জীয়াই থাকিবলৈ হ'লে কেৱল আজিৰ কথা ভাবিলে নহ'ব,
আজিৰ পৰা 30 বছৰ পিছৰ কথা ভাবিব লাগিব। আজি আপুনি সগৌৰৱেৰে এই প্ৰকাণ্ড ঘৰখনৰ বোৱাৰী বুলি নিজকে ক'ব পাৰিছে। কোনে জানে কাইলৈ যদি আন এগৰাকী বোৱাৰী আহি এইখন ঘৰত নিজৰ অধিকাৰ সাব্যস্ত কৰে, তেতিয়া পল আৰু আপোনাক যদি এইখন ঘৰৰ পৰা উলিয়াই দিয়ে, তেতিয়া অকল সম্পত্তি চাই বিয়া হোৱা ছোৱালীয়ে আজিৰ দিনত অভাৱ নাই মিছেছ বৰুৱা। আৰু পলটো এইখন ঘৰৰ সন্তান নহয়। চাওক, পীযুষ এতিয়া কাম কৰাৰ বাবে অসমৰ্থ ল'ৰা। ঘৰখনৰ চোৱা চিতাৰ সমস্ত দায়িত্ব এতিয়া পলৰ ওপৰত। কেনেবাকৈ পল ইউজ হৈ থকা নাইতো মিছেছ বৰুৱা। দাদা, তই কিন্তু মিছা কথা ক'বলৈ নাজান, ধৰা পৰি যাওঁ। এইটো লওক, লাগিলে আৰু দিম। মুঠতে আপুনি কামটো যিমান সোনকালে পাৰে কৰি দিব। আচ্ছা আচ্ছা